আজি পিছে ৰুটিৰ পিজ্জা বনাইছিলোঁ। আজি ৰাতিপুৱা খাবলৈ ৰুটি বনাইছিলোঁ আৰু তাৰে এখন ৰুটি ৰৈ গৈছিল। আৰু যেতিয়া আবেলি সময়ত শুই উঠিলোঁ, কিবা এটা খাবলৈ মন গৈ আছিল, এখন ৰুটিকেনো কি বনাম তাকে ভাবি ভাবি এয়া শেষত ৰুটিৰ পিজ্জা বনাবলৈ লাগি গ'লোঁ। ঘৰত যি যি বস্তু আছিল সেয়া দিয়ে বনালোঁ। প্ৰথমতে ৰুটিখনত অকণমান টমেটো চচ সানি লৈছোঁ। যিহেতুকে মোৰ ওচৰত পিজ্জা চচটো নাছিলে, টমেটো চচেৰে কামটো চলাই দিলোঁ। আৰু এতিয়া ইয়াতে দিছোঁ চীজ। মই 2টা কিউব চীজ লৈছোঁ আৰু ধুনীয়াকৈ কাটাৰখনৰ সহায়ত ৰুকি দিছোঁ। আৰু এতিয়া মই ইয়াতে দিছোঁ কাটি ৰখা কেপচিকাম আৰু পিঁয়াজখিনি। ইয়াতে মই এই পাচলিখিনি ব্যৱহাৰ কৰিছোঁ যিহেতুকে মোৰ ওচৰত এইখিনিয়ে আছিলে। আৰু তাৰ ওপৰত অকণমান সৰহকৈ চীজ দি অকণমান জালুকৰ গুড়ি আৰু চিলি ফ্লেক্স ছটিয়াই দিছোঁ। আৰু এতিয়া লাহেকৈ ৰুটিৰ পিজ্জাখন দাঙি নি কেৰাহীত পাতি দিছোঁ। 5 মিনিটমান সময় মিডিয়াম ফ্লেমত ঢাকন লগাই দিলোঁ আৰু এইয়া দেখিছেনে ৰুটিৰ পিজ্জা ৰেডি হৈ গ'ল। আৰু সঁচাকৈ কৈছোঁ, খাবলৈ যে খুব টেষ্টি হৈছিল জানেনে। যদি আপোনালোকৰো এনেকৈ ৰুটি ৰৈ যায় তেনেহ'লে এই পিজ্জাৰ ৰেচিপিটো বনাই চাব পাৰে। যিমান বেছিকৈ চীজ দিব, খাবলৈ সিমান সোৱাদ হ'ব। আৰু মইতো চীজ খাই খুব ভাল পাওঁ। আজিলৈ আহিছোঁ তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।